মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ ওচৰত লৈ আহিছোঁ অসমীয়া সাহিত্য চয়নিকাৰ 10মান শ্ৰেণীৰ আটাইতকৈ দীঘল লেচন এটা। এইটো হৈছে ভাৰতীয় সংস্কৃতি, যিটোত বহুতকেইটা কুৱেশ্যন আছে। এইটো ভাৰতীয় সংস্কৃতি, এইটোত হেম বৰুৱাৰ দ্বাৰা ৰচিত। এইটো লেচন অলপ দীঘল হয়। এই লেচনত যিমানখিনি কুৱেশ্যন আছে আমাৰ প্ৰশ্নাৱলীত, গোটেইখিনি কুৱেশ্যন আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। লগতে মাজতে থকা সাম্ভাব্য যিবিলাক শ্বৰ্ট কুৱেশ্যন আছে সেইখিনিও আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে এটা ভিডিঅ'তে দি শেষ কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা বুলি আশা কৰিছোঁ। গতিকে 1 নম্বৰ প্ৰশ্নটো চোৱা। 1 নম্বৰত আছে আমাৰ কি, তোমালোকক ভাৱ সম্প্ৰসাৰণখিনি উলিয়াই লওঁ। ইয়াতে আৰু কিতাপত দেখাই নাথাকোঁ, মই ডাইৰেক্ট যিখিনি নোটছ বনাই লৈছোঁ নোটছৰ পৰাই তোমালোকক দিম। ভাৰতীয় 1 নম্বৰটো হৈছে ভাৱ বিষয়ক। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? তাৰপিছত তোমালোকে কিতাপ লৈ মিলাই ল'বা যিখিনি মিলিল, আৰু বাকী মাজৰ পৰাও সাম্ভাব্য কেইটামান কুৱেশ্যন তোমালোকক লাষ্টত আমি আলোচনা কৰি দিম। গতিকে তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবা বুলি আশা থাকিল। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াতে চোৱা, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনক কি আখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। গতিকে এইবিলাক মনোযোগ দিবা। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। গতিকে তাৰে পিছৰ প্ৰশ্নটো আমি আলোচনা কৰিম। 5 নম্বৰ প্ৰশ্নটো, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধেনস্য শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰে সাংস্কৃতিক সম্পদ। কি বুলি কৈছে? প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধেনস্য শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰে সাংস্কৃতিক সম্পদ। তাৰে নেক্সট কুৱেশ্যনটো চোৱা, ইছলামী ভাস্কৰ্যৰ মূল সম্পদ কি? ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো হৈছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন। এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 8 নম্বৰ কুৱেশ্যনটো গ'ল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হয়। তাৰে পিছৰ প্ৰশ্নটো চাবা, হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। 10 নম্বৰ প্ৰশ্নটো চোৱা। 10 নম্বৰটো চোৱা, হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। গতিকে
পৰিচয়টো দি লওঁ। অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বালিচন্দা আৰু মনময়ূৰী তেওঁৰ কবিতা সংকলন। তেখেতৰ কবিতা সংকলন হৈছে বালিচন্দা আৰু মনময়ূৰী। ইয়াৰ ওপৰত শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে। ইয়াৰ বাহিৰেও তেওঁৰ আধুনিক সাহিত্য সাগৰ দেখিছা, সানমিহলি, ৰঙা কৰবীৰ ফুল, কিউপিড আৰু চাইকি, বালিচন্দা, এই গাঁও এই গীত, মেকং নৈ দেখিলোঁ, ইজৰাইল, স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য বৰুৱাদেৱে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল। পছোৱা নামৰ মাহেকীয়া আলোচনীখন তেখেতে সম্পাদনা কৰিছিল। তেখেতে সম্পাদনা কৰা আলোচনীখনৰ নাম হৈছে পছোৱা। এইটো অলপ মনত ৰাখিবা যে হেম বৰুৱাই আলোচনা কৰা হেম বৰুৱাৰ দ্বাৰা ৰচিত মাহেকীয়া আলোচনীখনৰ নাম কি, বা হেম বৰুৱাই সম্পাদনা কৰা মাহেকীয়া আলোচনীখনৰ নাম কি, তেতিয়া এইখন হ'ল পছোৱা। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চাবা। ভাৰতীয় সংস্কৃতি পাঠ্যৰ সাৰাংশ লিখা। ভাৰতীয় সংস্কৃতি পাঠ্যৰ সাৰাংশ চোৱা। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। যুগ যুগ ধৰি আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বিভিন্ন গোষ্ঠীয়ে সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতি সাগৰ ৰচিত হৈছে। অতীজতে গ্ৰীক, শক, হুণ আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ, বিশেষকৈ শিল্পকলা, দৰ্শন, ভাস্কৰ্য, ৰাজনৈতিক আদৰ্শ, চিত্ৰকলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান প্ৰদান, বিনিময় আদিৰ মাজেৰে পৰিৱৰ্তিত ভাৰতীয় সংস্কৃতিৰ স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ জীৱন্ত শক্তি। সভ্য সমাজ অবিহনে সৃষ্টিমূলক যিকোনো কাম হাতত লোৱাটো সাপেক্ষে সম্ভৱপৰ নহয়, ব্যক্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্থলী সুসংগঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্ম ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনী এই বিষয়ত অনুমান কৰাত সহায় আগবঢ়াইছে। যে ভাৰতীয় সংস্কৃতিৰ এইখিনি হৈছে পাঠটোৰ সাৰাংশ। তাৰে পিছৰটো চাবা। 12 নম্বৰ প্ৰশ্নটো, ইয়াতে প্ৰশ্ন আছে বহুতকেইটা, গতিকে আমি একফালৰ পৰা আলোচনা কৰি আছোঁ। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। হেম বৰুৱাই ভাৰতীয় সংস্কৃতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল। যদিও নদীৰ উপনদীৰ সৈতে যিদৰে সাগৰৰ পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হুণ আদি বিভিন্ন জাতি উপজাতিৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ ন মানৱপুঞ্জ ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰ প্ৰকৃতিয়ে ব্যক্তিগত
প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙণি যোগাইছিল। বিভিন্ন দেৱ দেৱীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে সেইবোৰ প্ৰায়ে দ্ৰাবিড়সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সৎকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজনীতি, শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জীয়াই ৰখা হৈছিল। এইটোৱে হৈছে আমাৰ এইটো লেচনৰ কুৱেশ্যন। তোমালোকে ভিডিঅ'টো চলাই ৰাখি মাজতে বন্ধ কৰি লৈ লিখি ল'বা। যদি কিবা অসুবিধা পোৱা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একফালৰ পৰা চাই আছা। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা। 13 নম্বৰ প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো এইবাৰ পৰীক্ষাত আহিব যেন পাই আছোঁ। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটা সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠি হ'ল সমাজ। সমাজ এখনত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালীয়ে হৈছে সভ্যতা। অৰ্থাৎ সভ্যতা হ'ল দক্ষতাৰ দিশ, সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদিক চিন্তাধাৰা, আচাৰ ব্যৱহাৰ আদি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতিৰ প্ৰধান মাপকাঠি হ'ল ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থাৎ সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ পোছাক আদি। তাৰে পিছত চাবা, সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে। কিন্তু সংস্কৃতি সেই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত থাকে। সভ্যতাৰ কোনো সংমিশ্ৰণ নঘটে। সংস্কৃতিৰ হৈছে মানৱ কৃষ্টিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনিবাৰ্য। গতিকে এইটো কুৱেশ্যন তোমালোকে ভালদৰে লিখি ল'বা, বহীত লিখলৈ দুবাৰ এবাৰ পঢ়িবা। এইটো লেচন কুৱেশ্যনবোৰ অলপ পঢ়িব লাগিব, নহ'লে মনত নাথাকে। আৰু এইটো একদম দীঘল লেচন বুলিয়ে ক'ব পাৰি, কিন্তু বহুত কেইটা কুৱেশ্যন আছে। তো এটা ভিডিঅ'তে আমি কুৱেশ্যনখিনি দি শেষ কৰি দিম। তোমালোকে আৰু কষ্ট কৰি থাকিব নালাগে। ভিডিঅ'বোৰ বিচাৰি এটা ভিডিঅ' উলিয়াই লৈ তোমালোকে গোটেইখিনি কুৱেশ্যন এটা ৰাতি আৰম্ভ কৰিবা, ৰাতিটোত লিখি শেষ কৰি দিবা। এনেকৈ পঢ়িব লাগে। লিখা কাম সদায় যেতিয়া টোপনি লাগে তেতিয়া লিখিব লাগে। ৰাতিত আৰম্ভ কৰি যেতিয়ালৈ লিখা শেষ নহয় তেতিয়ালৈ লিখিয়ে থাকিবা। চোৱা, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। অৰ্থাৎ ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য ৰঙীন কৰি তুলিছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ভাৰতীয় ভাস্কৰ্যৰ বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰল আছিল। ই আচলতে সংহতিৰ ভাস্কৰ্যহে আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰত সৰলতা দেখিবলৈ পোৱা গৈছিল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ সমন্বয় বস্তুহে। ইয়াক কোনো প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামীয় বুলিব ক'ব পৰা নাযায়। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যৰ কাৰুকাৰ্য প্ৰদান কৰিছিল। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিল। তাজমহল, ফতেহপুৰ চিক্ৰী, ইছমত দৌলাৰ আদি এনে কাৰুকাৰ্য খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ আৰ্হি। এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। গতিকে ইয়াতে মই ধুনীয়াকৈ দি দিছোঁ, তোমালোকে লিখি ল'বা।
লিখি ল'বা। তাৰপিছত 15 নম্বৰ আনচাৰটো চোৱা। 15 নম্বৰ কুৱেশ্যনটো চোৱা। অজন্তাৰ গুহাত শিল্পকলাৰ এটি বিৱৰণ দিয়া। অজন্তাৰ গুহাত শিল্পকলাৰ এটি বিৱৰণ হৈছে অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন চিত্ৰকলাই ভাৰতীয় ইতিহাস যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলতঃ দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। দুবিধ ছবি একেলগে অংকন কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উৎসাহময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, শক্তি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ, মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্প, শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। অজন্তাৰ চিত্ৰশিল্পৰ বিষয়ে ইয়াতে লিখিলোঁ। ইয়াতে তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি লৈ ল'বা। স্ক্ৰীনশ্বট মাৰি এইটো লিখি ল'বা। তাৰপিছত 16 নম্বৰ প্ৰশ্নটো চোৱা। 16 নম্বৰ প্ৰশ্নটো চোৱা। এক মিনিট। নম্বৰ প্ৰশ্নটো চোৱা। মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল? প্ৰশ্নটো বাৰে বাৰে পঢ়ি ল'বা। মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰাৰ পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটো মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তি জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল তাইমুৰ আৰু চেংগিজ খাঁৰ ৰাজ দৰবাৰত। গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি এই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ প্ৰৱণতা নাই, আছে কেৱল বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্থান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এইফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰৱাহ, মোগল আৰু ৰাজপুত আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দপূৰ ৰস চঞ্চল আৰু আনবিধ ধীৰ মন্থৰ প্ৰাণ। এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দ ধাৰা উজ্জ্বল হৈ পৰিছে। গতিকে এইটো কুৱেশ্যনো তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ভিডিঅ'টো অলপ দীঘল হ'লেও এটা ভিডিঅ'তে গোটেইখিনি দি শেষ কৰি দিম, টেনশ্যন ল'ব নালাগে। তোমালোকে চাই থাকা। তাৰে পিছত 17 নম্বৰ প্ৰশ্নটো চোৱা। উক্ত
উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে লিখা। উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক পুৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব ক'ব পাৰি। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। ভাৰতীয় সংস্কৃতিত পাঠত কোৱা হৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। ইয়াৰ অৰ্থ হ'ল ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফিবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ আৰু চুফিবাদৰ মূল কথা। ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিকসকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতৰ মঠ মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখাৰ অংকন কৰা হৈছিল। ইয়াৰ মূলতে আছিল ইছলামীয় প্ৰভাৱ। ইছলামীয়সকল ভাস্কৰ্যৰ কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় ইছলামীয় প্ৰভাৱ। এইখিনিলৈ লিখিলেই হ'ব, এইখিনি লিখিব নালাগে। ভাস্কৰ্য সংস্কৃতিত ইছলামৰ অৰিহণা আছিল, ইছলামৰ প্ৰভাৱ, এইখিনিলৈ লিখিলেই হ'ব। ইয়াৰ মূলতে আছিল ইছলামীয় প্ৰভাৱ, এইখিনি লিখিলেই হ'ব। আৰু যদি তোমালোকে কোৱা এইখিনিৰ পিছৰখিনিও লিখিম, তেতিয়াহ'লে এইখিনি লিখি দিব পাৰা। এইটো আছিল ইছলামীয় প্ৰভাৱ। তাৰপিছত এইখিনিও লিখিব পাৰা। ইছলামীয় সকলে ভাস্কৰ্যৰ কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছে। তাজমহল, ফতেহপুৰ চিক্ৰী, ইছমত দৌলাৰ অসম্পূৰ্ণ ভাস্কৰ্যই ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়ে। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল, সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সফল হৈ পৰিছিল। এইখিনিলৈও লিখিব পাৰা। 18 নম্বৰ কুৱেশ্যন এনচাৰটো চোৱা ইয়াৰ পৰা। তাৰপিছত 19 নম্বৰটো চাবা। 19 নম্বৰ কুৱেশ্যনটো চোৱা। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন। এনচাৰটো চোৱা। প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুওৱা হৈছিল। এইটো হৈছে প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাচুৰ্যত যেন শিল্পীক মতলীয়া কৰিছিল। এই জীৱনৰ প্ৰাচুৰ্যই একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদাৰশীল হৈ পৰিছিল। ছবিবোৰৰ ভাৱ ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন হৈছিল অজন্তাৰ চিত্ৰশিল্পত। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা
সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। এই শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ প্ৰৱণতা নাছিল, আছিল বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে আমি উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা ক'ব পাৰোঁ। গতিকে এইটো হৈছে আমাৰ 19 নম্বৰ কুৱেশ্যন আনচাৰ। তাৰপিছত 20 নম্বৰ কুৱেশ্যন আনচাৰটো আছে ব্যাখ্যা। আমাৰ 20 নম্বৰটোত আছে ব্যাখ্যা কৰা। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। চোৱা প্ৰসংগ। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো চোৱা, লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে। ব্যাখ্যা। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠী সানমিহলি সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছিল। অতীজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক প্ৰব্ৰজন ঘটি আহিছিল। ইয়াৰ উপৰিও ক'ব পাৰি যে 11শ শতিকাৰ 20 নম্বৰটোত আছে ব্যাখ্যা কৰা। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। গতিকে এইটো প্ৰসংগখিনি লিখি লোৱা। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছিল। তাৰপিছত চোৱা সংগতিখিনি। লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰত উল্লেখ কৰিছে। ব্যাখ্যা। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সানমিহলি সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছিল। অতীজৰে পৰা ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰব্ৰজন ঘটি আহিছিল। ইয়াৰ উপৰিও ক'ব পাৰি যে 11শ শতিকাৰ আগৰে পৰা এছিয়া, ইউৰোপ, বংগদেশ, আফগানিস্তান, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল। এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা পালন কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠি। গতিকে এইখিনি লিখিলেই হ'ব, আৰু লিখিব নালাগে। বাকী 2 নম্বৰ ইয়াতে এনেকৈ দি দিছোঁ। চোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি লোৱা। মই যিমান পাৰোঁ সৰুকৈ দিছোঁ আৰু ইয়াতকৈ বেছি ডাঙৰকৈ লিখিব নালাগে, এইখিনিয়ে হৈ যাব। তাৰে পিছত খ নম্বৰটো চোৱা। খ নম্বৰ প্ৰশ্নটোৰ ব্যাখ্যাটোৰ আনচাৰটো চোৱা। 2 নম্বৰ ব্যাখ্যাটো চোৱা। ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। প্ৰসংগখিনি চোৱা। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি। লিখকে বিভিন্ন উত্থান পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰবিচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে। ব্যাখ্যাখিনি চোৱা। ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন আৰু ভঙা গঢ়া বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা বহুতৰে চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনা ভাৰত বুৰঞ্জীৰ
ভাৰাক্ৰান্ত আছিল। তথাপিও ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়া হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐক্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, হুন, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলিত হৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসকলৰ জয় পৰাজয়, ৰাজ্যৰ উত্থান পতন, ভঙা গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। এয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ উত্থান পতন, ভঙা গঢ়াৰ ঐতিহ্য। গতিকে আমি খ নম্বৰ ব্যাখ্যাটোও পালোঁ। অলপ দীঘল হৈছে কিন্তু উপায় নাই, এইটো অলপ লেচনটো এনেকুৱাই হয়। যিমান পাৰিছোঁ শ্বৰ্ট কৰিছোঁ। তাৰে পিছৰ ব্যাখ্যাটো গ নম্বৰ ব্যাখ্যাটো চাবা। সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাৰ কাম কৰা দেখা যায়। এইটো ব্যাখ্যা প্ৰসংগখিনি একেই। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। সংগতি: লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে বুলি কৈছে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰ উল্লেখ কৰিছে। ব্যাখ্যা: সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচন কৰে। এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটো উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাৰ অভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে, আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈক্ষিক অনুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আৰ্টে মানুহৰ অন্তৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰিছে, আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিৰ প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে। তো এইটো হৈছে আমাৰ গ নম্বৰ ব্যাখ্যা। ব্যাখ্যা তিনিটা হৈ গ'ল। তোমালোকে এনেকৈ স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। তাৰপিছত চোৱা ভাৱ বিষয়ক গ্ৰামাৰখিনি চোৱা। সন্ধি ভাঙা, ভাৱ বিষয়ক সন্ধি ভাঙা। সংস্কৃতি, এইটো ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা পৰীক্ষাত যিকোনো এটা আহিব। তোমালোকে এইখিনি চালেই হ'ল। একদম অসমীয়াৰ গ্ৰামাৰখিনি একেবাৰে সহজ। আৰু শেষত মই কোৰ্চখিনি কমপ্লিট কৰি অসমীয়া গ্ৰামাৰৰ ওপৰত HSLCত অহাকৈ যিখিনি গ্ৰামাৰ লাগে মই তোমালোকৰ লগত এটা লং ভিডিঅ' লৈ আহিম, যিখিনিত গোটেইখিনি গ্ৰামাৰ কভাৰ কৰি দিম। গতিকে সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত আৰু সন্মত। সংস্কৃতি হ'ল সমযোগ তৃতি। সংস্কৃতি, সমন্বয় সমযোগ অন্যয়, সম্বন্ধ সমযোগ বন্ধ, ভাৰাক্ৰান্ত ভাৰযোগ আক্ৰান্ত, সন্মত সমযোগ মত সন্মত, বিশেষ্য বা বিশেষণলৈ নিয়া। যদি বিশেষ্য পদত আছে বিশেষণলৈ নিয়া, যদি বিশেষণলৈ আছে বিশেষ্য পদলৈ নিয়া। এইটোৱে হৈছে এনচাৰটো চোৱা। বৈচিত্ৰ্য, বিচিত্ৰ, ভৌগোলিক, ভূগোল, বিস্তৃতি, বিস্তৃত, নৈৰাশ্য, নিৰাশ, বিপ্লৱ, বৈপ্লৱিক। গতিকে আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। তাৰে পিছত চোৱা, মই যিহেতু এইটো লেচন বৰ দীঘল, সেইকাৰণে মই লেচনৰ মাজৰ পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ আগত আনিছোঁ। সেইকেইটা কিন্তু একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। লেচনটোৰ মাজৰ পৰা মই যুগুত কৰি লৈছোঁ। চোৱা, হেম বৰুৱাদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। 1915 চনত তেজপুৰত হেম বৰুৱাদেৱৰ জন্ম হৈছিল। হেম বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? হেম বৰুৱাই 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল। হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম কি?
সেইটো হৈছে হেমবুৰাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। তাৰপিছত চাবা হেমবৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থখনৰ নাম, এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আমাৰ এইবাৰ মানে এক্সামত আহিয়ে থাকে। হেমবৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ'ল দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। হেমবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল? 1977 চনত হেমবৰুৱাদেৱৰ মৃত্যু হৈছিল। ভাৰতীয় সংস্কৃতি পাঠ্যৰ লিখক কোন? ভাৰতীয় সংস্কৃতি পাঠ্যৰ লিখক হৈছে হেমবৰুৱা। চাবা তাৰে পিছত চাবা মই কেইটামান মাজৰ পৰা যুগুত কৰি লৈছোঁ, এইকেইটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম কি? ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম হৈছে জন কিটছ। এইটোও আহিব পাৰে। ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি? ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হ'ল সমন্বয়ৰ সংস্কৃতি। ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হ'ল সমন্বয়ৰ সংস্কৃতি। সংস্কৃতিৰ অৰ্থ কি? সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজৰ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। তাৰে পিছত হিন্দুৰ শাস্ত্ৰবিধি কোন যুগৰ অৱদান? হিন্দু শাস্ত্ৰবিধি অনাৰ্য যুগৰ অৱদান। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথাবোৰ সোঁৱৰাই দিয়ে। 10 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো মই ভিতৰুৱা কুৱেশ্যন দেই, ভিতৰুৱা কুৱেশ্যন 10 নম্বৰ গ'ল। 11 নম্বৰটো চোৱা, কোনগৰাকী মোগল সম্ৰাটৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? বাবৰৰ আমলত। ফ্ৰম ভল্টা টু গংগা নামৰ কিতাপখনৰ লিখক কোন? পণ্ডিত ৰাহুল সাংকৃত্যায়ন। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি। শিৱ আৰ্য নে অনাৰ্য দেৱতা? অনাৰ্য দেৱতা। কামাখ্যা দেৱীৰ আগতে কোন গোষ্ঠীৰ দেৱী আছিল? কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল? এইটো হৈছে অনাৰ্য গোষ্ঠীৰ দেৱী আছিল। উত্তৰ ভাৰতৰ ভাস্কৰ্য কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ? বৃত্ত আৰু বক্ৰ। নাম ঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কীৰ্তন পুথিখনৰ লেখকজনৰ নাম কি? শংকৰদেৱ। সভ্যতা কি? সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি। 20 নম্বৰ প্ৰশ্নটো চোৱা, এইটো আমাৰ 17ত আহিছিল SSLC। ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছিল? ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময়। এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যাপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টিয়ে ভাৰতীয় জীৱন। গতিকে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এইটো চোৱা, আৰ্টত কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? নাইবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাৰ কাম কৰা দেখা যায়। ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটা বিষয়ে লিখা। এইটো 2015ত আহিছিল। গতিকে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাৰ কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি কৰে, আনটোৰ উদ্দেশ্যৰ সংযম আৰু আড়ম্বৰহীনতা। এটা হৈছে জাকজমকতা আৰু এটা হৈছে কাৰুকাৰ্য উদ্দেশ্য সৃষ্টি কৰে, আৰু এটা হৈছে সংযম আৰু আড়ম্বৰহীনতা। গতিকে আমাৰ এইখিনিয়ে আছিল আজিৰ প্ৰশ্ন উত্তৰ। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা আৰু
আগন্তুক ভিডিঅ'লৈ মই নেক্সট ভিডিঅ' এটা লৈ তোমালোকৰ ওচৰলৈ আহিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। থেংক ইউ।